গীতটি তেওঁ পৰিৱেশন কৰিছে। আমি গীতটি গাওঁ, তাৰ লগতে যদি প্ৰতিটো শব্দ যদি আমি হৃদয়ঙ্গম কৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনৰ সৈতে সদায় যে এটা সংঘৰ্ষ হৈ থাকে আৰু সেই সংঘৰ্ষত আমি কেনেধৰণে উপনীত হ'ব পাৰোঁ সেইষাৰ কথা আমাক শিকাই দিয়ে। বিভিন্ন প্ৰত্যাহ্বান আমাৰ জীৱনলৈ সন্মুখত আহে, কিন্তু সেই প্ৰত্যাহ্বান আমি নেওচি আজি আমাৰ খেলুৱৈসকলে আজি এই দৌৰত অংশগ্ৰহণ কৰি আজি ৰাতিপুৱা হয়তো আমি ভাবিছিলোঁ যে এই প্ৰত্যাহ্বান নেওচি তেওঁলোকে আহিবনে নাহে, কিন্তু আপোনালোক সকলো আহিলে আৰু আহি ইমান সুন্দৰকৈ পৰিৱেশন কৰিলে। এই পৰিৱেশনৰ জৰিয়তে প্ৰকৃততে আপোনালোকে ধুমুহাৰ সৈতে মোৰ এই গীতটিক হৃদয়ঙ্গম কৰিছে আৰু ধুমুহাৰ সৈতে আপোনালোকে যুঁজ দিছে। তাৰ বাবে আপোনালোক সকলোৰে বাবে মই এতিয়া হাত চাপৰি বজাব বিচাৰোঁ। এই হাত চাপৰি আপোনালোক সকলোৰে বাবে। মোৰ বক্তব্য বেছি দীঘলীয়া নকৰোঁ সত্য ৰাইজ। আয়োজকসকলক মই বিশেষভাৱে পুনৰবাৰ ধন্যবাদ জনাব বিচাৰিছোঁ। মাননীয় বিধায়ক মহোদয়ক বিশেষভাৱে ধন্যবাদ জনাব বিচাৰিছোঁ। আজি প্ৰায় আমি যোৰহাটত থাকোঁ, আমাৰ ঘৰ যোৰহাটত, সদায় যেতিয়া নগাঁও আমি পাৰ হৈ